মানুহ ইচ্ছা কৰি সলনি নহয়, মানুহক সলনি কৰে প্ৰিয়জনৰ অৱহেলাই। অতীতৰ স্মৃতিবোৰে, আপোন মানুহৰ ব্যৱহাৰে নিজৰ পৰিস্থিতি আৰু সময় মানুহক সলনি কৰিবলৈ বাধ্য কৰে। আপোনাৰ অৰ্থ কম থাকক, আপোনাৰ যোগ্যতা কম হওক, কিন্তু আপোনাৰ কথা ব্যৱহাৰ আৰু আপোনাৰ আচৰণ যেন সুন্দৰ হওক। মানুহ হিচাপে এইবোৰেই ডাঙৰ সম্পদ। জীৱনত 3টা বস্তু বহুত মূল্যৱান। 1 নম্বৰ, সম্পৰ্কত সন্মান থকা দৰকাৰ। 2 নম্বৰ, ভালপোৱাত বিশ্বাস থকা দৰকাৰ। 3 নম্বৰ, বন্ধুত্বত গুৰুত্ব থকা দৰকাৰ। যিজনে আপোনাক সঁচা অৰ্থত ভাল পাব, তেওঁ আপোনাক কেতিয়াও পাহৰিব নোৱাৰে। হয়তো অভিমান কৰি কথা নক'ব, কিন্তু সকলো সময়তে আপোনাক মিছ কৰিব। আপুনি নিজেই এবাৰ কথা ক'বলৈ বন্ধ কৰি চাওকচোন। তাৰপিছত দেখিব বহু আপোন পৰ হৈ গৈছে আপোনাৰ পৰা। আচলতে আপোন কোনোৱেই নহয় এই পৃথিৱীত। মন কেতিয়াও নাভাঙে, যিটো ভাঙে সেইটো হ'ল বিশ্বাস। মানুহে দুখ কষ্ট পাহৰি যাব পাৰে, কিন্তু আপোনজনৰ পৰা পোৱা বিশ্বাসঘাতকতা কেতিয়াও পাহৰি যাব নোৱাৰে। আমাৰ জীৱনৰ আটাইতকৈ ভাল বন্ধু কোন জানেনে? সেয়া হ'ল আমাৰ শিক্ষা। কাৰণ শিক্ষাৰ আগত সুন্দৰতা, যৌৱন আদিও সাৰ মানে। এজন শিক্ষিত মানুহক সকলো ঠাইতে সন্মান কৰা হয়, লাগিলে তেওঁ শক্তিৰ ফালৰ পৰা দুৰ্বল বা দেখাত সুন্দৰ নহওকেই কিয়। এজন মানুহে সময়ৰ লগে লগে তেওঁৰ টকা পইচা অথবা সৌন্দৰ্য হেৰুৱাব পাৰে, সম্বন্ধবোৰো নোহোৱা হৈ পৰিব পাৰে, কিন্তু শিক্ষা আৰু জ্ঞানে মানুহক সকলো সময়তে লগ দিয়ে। বৰঞ্চ সময়ৰ লগে লগে বাঢ়িহে যাব, আপোনাৰ পৰা কেতিয়াও কাঢ়ি ল'ব নোৱাৰে। কেতিয়াবা কেতিয়াবা আমি অন্য ব্যক্তিৰ ভুলবোৰৰ পৰাও শিক্ষা গ্ৰহণ কৰিব পাৰোঁ, কিয়নো কেতিয়াবা আমি কৰি অহা ভুলবোৰ দেখা নাপাওঁ। গতিকে আমাৰ আশে পাশে থকা ব্যক্তিসকলৰ পৰা শিকি নিজৰ ভুলবোৰ উলিয়াই শুধৰাব পাৰোঁ। এইটো প্ৰয়োজনীয় নহয় যে কেৱল নিজৰ পৰাই শিকিম। আপুনি যদি জীৱনত কিবা এটা কৰিম বুলি ভাবি আছে, তেন্তে কামটো কৰাৰ আগত আপুনি নিজকে এই 3টা প্ৰশ্ন কৰি লওক। 1 নম্বৰ, মই এই কামটো কিয় কৰিব লৈছোঁ? 2 নম্বৰ, কামটোৰ পৰিমাণ কি হ'ব পাৰে? 3 নম্বৰ, আৰু কামটোত কেনেকৈ সফল হ'ব পাৰিম? হেৰাই যোৱা সকলোবোৰ বস্তু ঘূৰাই পোৱাৰ সম্ভাৱনা থাকে, কিন্তু সময়ৰ সৈতে হেৰাই যোৱা বিশ্বাস আৰু সম্পৰ্ক কেতিয়াও ঘূৰি নাহে। একেলগে মিলি পৰিস্থিতিৰ লগত যুদ্ধ কৰাটো একতা, আৰু বেয়া পৰিস্থিতি দেখি লগ এৰি দিয়াটোৱেই হৈছে বিশ্বাসঘাতকতা। জীৱনটো এটা সৰল অংকৰ দৰে, যে য'ত সুখবোৰ যোগ হয় আৰু দুখবোৰ বিয়োগ হয়, হাঁহিবোৰ পূৰণ হয়, বেদনাবোৰ শৰণ হয়, বাকী থাকে মাত্ৰ আশা, যি কেতিয়াও শেষ নহয়। বস্তুবোৰ সলনি হয়, চিনাকিবোৰ অচিনাকি হয়, কিন্তু জীৱনে কাৰোৰে বাবে কেতিয়াও থমকি নৰয়। সেইবাবে কাৰোৰে বাবে ৰৈ নাথাকিব, সদায় জীৱনৰ পথত আগবাঢ়ি যাওঁ। দুখ সহ্য কৰিব পৰাজনে ভৱিষ্যতে সুখী হ'ব পাৰে, কিন্তু আনক দুখ দিয়াজনে ভৱিষ্যতে কেতিয়াও সুখী হ'ব নোৱাৰে। এটা কথা সদায় মনত ৰাখিব, আপুনি সদায় নিজৰ শক্তি অনুযায়ী কৰ্মৰ দিশে আগবাঢ়ক, দেখিব সফল নিশ্চয় হ'ব আপুনি। জীৱনত প্ৰতিটো খোজ বহুত সাৱধানে দিব, কাৰণ বহুত মানুহে অপেক্ষা কৰি আছে কেৱল আপোনাৰ এটা ভুল ধৰাৰ কাৰণে। আনে কৰিছে বাবে ময়ো কৰিব লাগে, এনে মনোভাৱ ত্যাগ কৰক। আপুনি আপোনাৰ নিজৰ মাজত থকা শক্তিক অনুভৱ কৰক, নিজকে চিনিবলৈ চেষ্টা কৰক, তেতিয়াহে জীৱনত সফল হ'ব পাৰিব। ভালপোৱা হ'ল এখন কিতাপ আৰু ভুল বুজাবুজি হ'ল তাৰ এটা পৃষ্ঠা। কাৰোবাক যদি সঁচাকৈ মনৰ পৰা ভাল পোৱা, তেনেহ'লে এটা পৃষ্ঠাৰ কাৰণে গোটেই কিতাপখনকে ফালি নিদিবা। আপুনি যদি কষ্ট কৰিছে, কষ্টই আপোনাক কেতিয়াও কান্দিবলৈ নিদিয়ে। কষ্টই মাথো আপোনাক নীৰৱ কৰি ৰাখিব পাৰে, কন্দুৱাইটো মাত্ৰ সুখে, যি আহে খন্তেক সময়ৰ বাবে আৰু নিমিষতে গুচি যায়। সেইজন পুৰুষ সঁচাকৈয়ে সুন্দৰ, যিজনে খঙৰ মাজতো এজনী নাৰীৰ লগত কথা কোৱাৰ ভদ্ৰতা পাহৰি নাযায়। যেতিয়া আপুনি সুখত দিনবিলাক পাৰ কৰি থাকিব, তেতিয়া শত্ৰু কিন্তু আপোনাৰ আপোন হৈ যাব, আৰু যেতিয়া আপুনি দুখত ভুগি থাকিব, তেতিয়া আপোনো আপোনাৰ পৰ হৈ যাব। এটা কথা ভাবিলে আচৰিত লাগে, যিসকলে টাইম পাছ কৰে তেওঁলোকে সঁচা ভাল পোৱা পায়, আৰু যিসকলে সঁচা প্ৰেম কৰে তেওঁলোকে কেৱল কষ্টহে পায়। সেই সময়খিনি বহুত কষ্টকৰ হয়, যেতিয়া আমি কাৰোবাক অন্ধৰ দৰে বিশ্বাস কৰোঁ আৰু তেওঁ প্ৰমাণ কৰি দিয়ে যে আমি সঁচাকৈয়ে অন্ধ। মানুহে এৰি যোৱাৰ কোনো নিৰ্দিষ্ট কাৰণ বিচাৰি নাপালে কি কৰে জানেনে? কিছুমান মিছা অপবাদ দিবলৈ আৰম্ভ কৰে আৰু তাৰ পৰা নীৰৱে আঁতৰি গুচি যায়। এই মায়াময় পৃথিৱীত সকলোৱে অভিনয় কৰে, কোনোবাই যদি চিনেমাত কৰিছে আৰু কোনোবাই বাস্তৱত। বৰ্তমান মানুহৰ প্ৰিয় হ'ব গ'লে অৰ্থনৈতিক যোগ্যতা লাগে, কাৰণ অৰ্থশূন্য মানুহে কেতিয়াও কাৰোৰে প্ৰিয় হ'ব নোৱাৰে। মিঠা মুখৰ মিছা বেছি, মিছাবাদীৰ হাঁহি বেছি, সৰল মানুহে ঠগ খাই বেছি, ডাঙৰ লোকৰ চাহিদা বেছি আৰু মূৰ্খই ভাল পায় বেছি, আৰু মধ্যবিত্তৰ সপোনেই বেছি, দুখীয়াৰ কষ্ট বেছি।
জীৱনৰ বেয়া পৰিস্থিতি আমাক বহু কিবা কিবি শিকাই থৈ যায়। যেনে জীৱন মানে কি বুজিব শিকায়, পৰিস্থিতি মানি ল'বলৈ শিকায়, শক্তিশালী হ'বলৈ শিকায় আৰু মানুহ চিনিবলৈ শিকায়। আপুনি নিজকে ধনী মানুহৰ লগত তুলনা কৰি কষ্টত নাথাকিব, বৰঞ্চ ৰাস্তাত পৰি থকা মানুহৰ ফালে চাওক। তেওঁলোকে কিমান কষ্টৰ মাজত জীৱন জীয়াই আছে। যোগ্যতাৰ অভাৱত কোনো মানুহ ব্যৰ্থ নহয়। অধিকাংশ মানুহ ব্যৰ্থ হয় ইচ্ছা শক্তি, সুনিৰ্দিষ্ট লক্ষ্য আৰু সঠিক পদক্ষেপৰ অভাৱত। পৃথিৱীৰ ডাঙৰ ঔষধ হ'ল হাঁহি আৰু ডাঙৰ সম্পদ হ'ল বুদ্ধি। শক্তিশালী অস্ত্ৰ হ'ল ধৈৰ্য আৰু উত্তম সুৰক্ষা হ'ল আপোনাৰ বিশ্বাস। কোনোবাই আমাৰ বেয়া হোৱাটো বিচাৰে, সেইটো তেওঁৰ কৰ্ম, আৰু আমি যাতে কাৰোৰে বেয়া হোৱাটো নিবিচাৰোঁ, সেইটো আমাৰ ধৰ্ম হোৱা উচিত। শক্তিশালী সেইজন ব্যক্তি নহয় যিজন কুৎসিত আৰু কাজিয়া কৰিব পাৰে। শক্তিশালী হ'ল সেইজন ব্যক্তি যিজনে নিজৰ ক্ৰোধ নিয়ন্ত্ৰণ কৰিব পাৰে। এই পৃথিৱীত আপোন বুলিবলৈ কোনোৱেই নাই। যেতিয়া আপোনাৰ সময় বেয়া হৈ যায়, তেতিয়া ৰাতিৰ টোপনিও কিন্তু পৰ হৈ যায়। দিনটোৰ শেষত চাব আপুনি আপোনাৰ মন বুজি পোৱা মানুহ এজনো নাই, অথচ আপোনাৰ ভুল বুজিবলৈ মানুহৰ কিন্তু অভাৱেই নাই। এডাল বিষাক্ত সাপক যেনেকৈ বিশ্বাস কৰিব নাপায়, ঠিক তেনেকৈ এজন বিষাক্ত মানুহকো কিন্তু বিশ্বাস কৰিব নাপায়। কিছুমান কথা ভাবোঁতে ভাবোঁতে চকুৱেদি চকু পানী ওলাই আহে, কিন্তু যিসকলে এৰি গুচি যায় তেওঁলোকৰ কিন্তু কেতিয়াও চকু পানী নোলায়। পৃথিৱীত কাক বিশ্বাস কৰিবা? মানুহক। সেয়াটো সময়ৰ লগে লগে সলনি হৈ যাব। ভগৱানক বিশ্বাস কৰক, তেওঁ সকলো সমস্যা দূৰ কৰিব আপোনাৰ। যদি কান্দিব লগা হয় তেন্তে প্ৰাৰ্থনা কৰাৰ সময়ত কান্দা, কাৰণ তোমাৰ চকু পানীৰ মূল্য কোনোৱে নিদিলেও ভগৱানে নিশ্চয় দিব। এজন ব্যক্তি কেতিয়াবা ভিতৰি ভিতৰি শেষ হৈ যায়। তেওঁ কাকো একো ক'বও নোৱাৰে। তেওঁৰ দুখবোৰে যেন তেওঁক বাৰে বাৰে কামুৰি খাইছে। অৱশেষত তেওঁৰ ধৈৰ্যৰ সীমা চেৰাই গৈ তেওঁৰ যেন চিঞৰি চিঞৰি কান্দিবলৈ মন যায়। জীয়াই থকাতকৈ ভালে থকা বহুত কঠিন, কাৰণ ইচ্ছা কৰিলেই কেৱল জীয়াই থাকিব নোৱাৰি। টকা থাকিলে মানুহক কিনিব পাৰি, আৰু টকা নাথাকিলে মানুহক চিনিব পাৰি। পৰিস্থিতি যিকোনো সময়ত পৰিৱৰ্তন হ'ব পাৰে, সেয়েহে জীৱনত কাকোৱে বেছি কষ্ট নিদিব। আজি হয়তো তুমি শক্তিশালী, কিন্তু এটা কথা মনত ৰাখিবা, সময় তোমাতকৈ বেছি শক্তিশালী। আমাৰ জীৱনত এনেকুৱা কিছুমান মুহূৰ্ত আহে যেতিয়া ভাগ্যক মানি লোৱাৰ বাহিৰে আৰু আমাৰ একো উপায়েই নাথাকে। যিজন মানুহে অপেক্ষা কৰিব জানে, তাৰ কাষত এদিন নহয় এদিন সকলো বস্তু উভতি আহে যিটো তেওঁ বিচাৰে। হেৰাই যোৱাৰ পাছত দুখী হৈ লাভ নাই। থাকোঁতেই সদায় মূল্য দিবলৈ শিকা, গুচি যোৱাৰ পাছত কোনো লাভ নাই। এজন মানুহ যিমানেই শক্তিশালী নহওক কিয়, প্ৰিয় মানুহটিৰ কাষত সি সকলো সময়তে কিন্তু দুৰ্বল। জীৱনত কেতিয়াও নিজৰ গুণৰ অহংকাৰ নকৰিবা, কাৰণ শিলগুটি যেতিয়া পানীত পৰে তেতিয়া নিজৰ ওজনৰ বাবেই কিন্তু ডুবি যায়। জোৰ কৰি সম্পৰ্ক ধৰি ৰখাৰ কোনো প্ৰয়োজন নাই। যিয়ে থাকিব বিচাৰে সি নিশ্চয় থাকিব, আৰু যিয়ে থাকিব নিবিচাৰে তাক জোৰ কৰিও ধৰি ৰাখিব নোৱাৰি। যিজনে তোমাৰ ওপৰত বেছি অভিমান কৰে সিয়েই তোমাক বেছি ভাল পায়। যিয়ে সঁচা ভাল পাব জানে সি হাজাৰ আঘাত সহ্য কৰি আকৌ উভতি আহে। সম্পৰ্ক সেইটোৱেই য'ত বহু দূৰত্ব থকা স্বত্বেও কেতিয়াও গুৰুত্ব নকমে। সময় আৰু আপোনজনে যেতিয়া একেলগে আঘাত দিয়ে, তেতিয়া মানুহজন বাহিৰৰ পৰা নহয় ভিতৰৰ পৰা নিঃশেষ হৈ যায়। এনেকুৱা মানুহক কেতিয়াও ভাল নাপাব যাৰ প্ৰয়োজনৰ বাহিৰে তোমাৰ কোনো মূল্যই নাই। তুমি সদায় তাকেই ভাল পোৱা যিয়ে প্ৰয়োজনীয় অপ্ৰয়োজনীয় তোমাৰ প্ৰয়োজন অনুভৱ কৰে। কোনো মানুহ আমাৰ বন্ধু বা শত্ৰু হৈ পৃথিৱীলৈ অহা নাই। আমাৰ ব্যৱহাৰ আৰু কথা বাৰ্তাই মানুহক আমাৰ বন্ধু আৰু শত্ৰু বনায়। একপক্ষীয় ভালপোৱাবোৰ এনেকুৱাই হয়, এজনে পাগলৰ দৰে ভাল পায় আৰু আনজনে পাগল ভাবি মাথো অৱহেলা কৰি যায়। আপোনাৰ অনুভূতি, ভালপোৱা, মায়া এইবোৰ যিমান কম প্ৰকাশ কৰিব, মানুহে আপোনাক আঘাত কৰাৰ সুযোগ সিমানেই কম পাব। কিবা এটা বস্তু হেৰাই গ'লে যিমান কষ্ট হয়, তাতোকৈ বহু গুণে বেছি কষ্ট হয় কোনোবা সলনি হৈ গ'লে। তুমি আগবাঢ়ি যাওঁতে কোনেও যদি তোমাক সাহস নিদিয়ে, তুমি নিৰাশ নহবা, কিয়নো তোমাৰ আত্মবিশ্বাসতকৈ ডাঙৰ সাৰথি কোনো হ'ব নোৱাৰে। ভাগ্যই সদায় তেওঁকহে সহায় কৰে যিজনে কঠিন পৰিস্থিতিৰ সন্মুখীন হৈও নিজৰ লক্ষ্যক পাহৰি নাযায়। জীৱনটো সদায় হাঁহিৰে উদযাপন কৰিবলৈ চেষ্টা কৰক, কিয়নো আমি কোনেও নাজানো আমাৰ আৰু কিমান দিন জীৱন আছে। নিজৰ জীৱনটো সদায় নিজৰ মতে উপভোগ কৰিবলৈ শিকক। মানুহৰ পচন্দটো সময় সময় সলনি হৈ থাকে। আপোনাক যদি কোনোবাই ইগনৰ কৰে তেনেহ'লে দুখ নকৰিব। মনত ৰাখিবা, দামী বস্তুৰ মূল্য সকলোৱে দিব নোৱাৰে। এই পৃথিৱীখনেই এনেকুৱা, যেতিয়া কাৰোবাক আপুনি প্ৰয়োজনতকৈ বেছি গুৰুত্ব দিব তেতিয়াই সি অৱহেলা কৰিবলৈ আৰম্ভ কৰিব।
জীৱনত কেতিয়াও কাৰোবাক পোৱাৰ বাবে নাকান্দিবা। যাৰ কাৰণে তুমি কান্দিবা সি কেতিয়াও তোমাৰ নহ'ব, আৰু যি তোমাৰ হ'ব সি কেতিয়াও তোমাক কান্দিবলৈ নিদিয়ে। এজন মানুহে তাৰ লগতেই বেছি খং অভিমান দেখুৱায় যাক সি সকলোতকৈ বেছি ভাল পায়। যিয়ে তোমাক সঁচাকৈ ভাল পাব সি কেতিয়াও তোমাক পাহৰি থাকিব নোৱাৰিব, কিয়নো অভিমান কৰি কথা নক'ব, কিন্তু সকলো সময়তে তোমাক মিছ কৰিব। এনেকুৱা মানুহৰ পৰা সদায় দূৰত্ব বজাই ৰাখক যিয়ে নিজৰ ভুল কেতিয়াও স্বীকাৰ নকৰে আৰু এনেকুৱা ভাও ধৰে যেন সকলো ভুল আপোনাৰে। দায়িত্ব বস্তুটো বহুত অদ্ভুত। যিয়ে পালন কৰে তেওঁ সকলো সময়তে দুখী হয়, আৰু যিয়ে পালন নকৰে তেওঁ মাথো দীঘল দীঘল জ্ঞান দি গুচি যায়। আপুনি কৰা ভৰসাই অলপ আপোনাক ক্ষতি কৰিব পাৰে, কিন্তু অন্ধবিশ্বাসে আপোনাৰ সকলো কাঢ়ি নিব পাৰে। কাৰোবাক ইমানো আঘাত নকৰিব যিমান আঘাত কৰিলে নিজৰ ভুল জনাৰ পিছত উভতি অহাৰ ৰাস্তাটো বন্ধ হৈ যায়। নীৰৱ থকা মানে সকলো মানি লোৱা নহয়, কিছুমান নীৰৱতা নিজকে ভালে ৰখাৰ বাবেও হয়। এবাৰ এজনে প্ৰশ্ন কৰিছিল আপোন কোন আৰু পৰ কোন। তেতিয়া উত্তৰ আহিল সময় ভালে থাকিলে চবেই আপোন, আৰু বেয়া থাকিলে কোনোৱেই আপোন নহয়। কাৰোবাৰ অৰ্ধপতন দেখি আনন্দ প্ৰকাশ নকৰিবা, কাৰণ ভৱিষ্যতে তোমাৰ বাবে কি অপেক্ষা কৰি আছে সেই সম্পৰ্কে তোমাৰ কোনো ধাৰণা নাই। তুমি যদি ভাবা তুমি সুখী নহয়, তেন্তে পৃথিৱীৰ কাৰোৰ সাধ্য নাই তোমাক সুখী কৰিবলৈ। যদি হাজাৰ কষ্টৰ মাজতো তুমি নিজকে সুখী বুলি ভাবা, তেনেহ'লে পৃথিৱীৰ কোনেও হাজাৰ চেষ্টা কৰিও তোমাক অসুখী কৰিব নোৱাৰে। আমি কৰা খং বহুত সৰু এটা শব্দ যিয়ে সম্পৰ্কৰ দৰে ডাঙৰ বস্তুকো ধ্বংস কৰি দিব পাৰে। মানুহক নিশ্চয় ভাল পোৱা উচিত, কিন্তু তাৰ সাজ পোছাক টকা আৰু সৌন্দৰ্য দেখি নহয়, বৰঞ্চ তাৰ মন কিমান ডাঙৰ সেয়া দেখিহে। ভালপোৱাৰ কষ্টতকৈ পৰিয়ালে দিয়া মানসিক যন্ত্ৰণাৰ কষ্ট দুগুণ। ভালপোৱাৰ কষ্ট সকলোৰে লগত শ্বেয়াৰ কৰিব পাৰি, কিন্তু পৰিয়ালে দিয়া কষ্ট সকলোৰে লগত শ্বেয়াৰ কৰিব নোৱাৰি। এজনে যদি খং কৰে তেনেহ'লে সম্পৰ্ক গভীৰ হয়, আৰু দুয়োজনে যদি খং কৰে তেনেহ'লে সম্পৰ্কটোৱে নষ্ট হয়। আপুনি যিমানেই উপকাৰ কৰক মানুহে পাহৰি নিশ্চয় যাবই, কিন্তু ভুলতে অলপ ক্ষতি কৰিছোঁ আজীৱন তোমাক মনত ৰাখিব। সকলোৱে কোৱা শুনো দুখ হেনো বেয়া, যেতিয়া আহে কন্দুৱাই যায়, কিন্তু মই কওঁ দুখ ভাল, যেতিয়া আহে কিবা নহয় কিবা এটা শিকাই যায়। কাৰোবাক অপমান কৰাৰ আগতে দুবাৰ ভাবিব। মনত ৰাখিব সময় সকলো সময়তে একে নাথাকে, হয়তো সেই অপ্ৰয়োজনীয় ব্যক্তিজনকে আপোনাৰ প্ৰয়োজন হৈ পৰিব। মানুহে তাৰ বুদ্ধিৰ পৰিচয় দিয়ে তাৰ কথাত, যোগ্যতাৰ পৰিচয় দিয়ে তাক কৰ্মত, আৰু বংশৰ পৰিচয় দিয়ে সদায় তাৰ ব্যৱহাৰত। আপোনজন যেতিয়া পৰ হৈ যায় তেতিয়া তাক সম্পূৰ্ণ ত্যাগ কৰাৰ বাহিৰে আৰু কোনো গতিয়েই নাথাকে। যেতিয়া আপুনি খংটো কণ্ট্ৰল কৰিব পাৰিব তেতিয়া আপুনি বুজি ল'ব যে আপুনি জীৱনক কণ্ট্ৰল কৰিবলৈ শিকি গৈছে। জীৱন সেইটো নহয় যিটো আমি ভাবি আছোঁ, জীৱন সেইটোহে যিটো আমি কল্পনাও নকৰোঁ, যি আমাৰ লগত ঘটি আছে। ভাল যদি পাবই লাগে তেনেহ'লে নিস্বাৰ্থভাৱে ভাল পোৱা, স্বাৰ্থ লৈ নহয়। সন্মান যদি কৰিবই লাগে তেনেহ'লে গুণ দেখি কৰা, ধন সম্পত্তি দেখি নহয়। জীৱনত কাৰোবাক পোৱাটো ইমান ডাঙৰ কথা নহয়, যাক আপুনি পাইছে তাক জীৱনৰ শেষ দিনলৈকে কাষত ৰখাটোহে ডাঙৰ কথা। আঘাত পোৱাটো যাৰ অভ্যাসত পৰিণত হয়, এটা সময়ত তেওঁ কান্দিবলৈও কিন্তু পাহৰি যায়। সকলো ছোৱালীয়ে টকা পইচা নিবিচাৰে, এনেকুৱা বহুত ছোৱালী আছে যিয়ে অলপ ভাল পোৱা পালেই সুখী হৈ যায় তেওঁৰ জীৱনত। বিশ্বাস বহুত ডাঙৰ এটা বস্তু, যি এবাৰ ভাগি গ'লে কেতিয়াও আৰু জোৰা নালাগে। কাৰোবাক ভাল পালে এনেকুৱাকৈ ভাল পোৱা উচিত, যদি সি কেতিয়াবা সঁচা ভাল পোৱা বিচাৰে তেতিয়া যেন তোমাৰ কথাকে মনলৈ আহে। আপুনি যদি কাৰোবাক মনে প্ৰাণে ভাল পাবলৈ বিচাৰে তেনেহ'লে তেওঁৰ মন দেখি ভাল পাওক, ধন দেখি নহয়। গুণ দেখি প্ৰেম কৰা, ৰূপ দেখি নহয়। এই পৃথিৱীত কোনো কাৰোৰে কাৰণে অপৰিহাৰ্য নহয়। এই পৃথিৱীত কোনোৱে কাকো নাপালে কেতিয়াও মৰি নাযায়। এই কথাবোৰ মগজুত ৰাখিলে জীৱনটো চলাৰ ৰাস্তা সহজ হৈ যাব। যিটো ভালপোৱাৰ মাজত নোপোৱাৰ ভয় থাকে আৰু সেইটো মনত পেলাই দুয়োজনে কান্দে, তেনেহ'লে সেই ভালপোৱাই হৈছে সঁচা ভালপোৱা। এটা ল'ৰাই যদি সঁচা ভাল নাপায় অভিনয় কৰে তেনেহ'লে কিন্তু এটা সময়ত সি সঁচাকৈ ভাল পাই পেলায়। কাৰণ ল'ৰাবোৰ এনেধৰণৰ হয় যি বেছি সময় অভিনয় কৰি থাকিব নোৱাৰে। যিয়ে তোমাক সঁচা ভাল পাব সি কেতিয়াও তোমাক পাহৰি থাকিব নোৱাৰিব। হয়তো অভিমান কৰি কথা নক'ব, কিন্তু সকলো সময়ত তোমাকেই মিছ কৰিব আৰু তোমাকেই ভাল পাব। যিয়ে মনৰ পৰা ভাল পাব জানে সি যিকোনো পৰিস্থিতিত প্ৰিয় মানুহটিৰ কাষত থাকিবও পাৰে। যিয়ে তোমাক মনৰ পৰা ভাল পায় সি তোমাৰ সকলো ফটোত কমেণ্ট নকৰে ঠিকেই, কিন্তু তোমাৰ প্ৰত্যেকখন ফটোৰ কমেণ্ট পঢ়ে তেওঁ।
আপুনি যদি কাৰোবাক মনৰ পৰা ভাল পাই থাকে, চাব এদিন নহয় এদিন সি আপোনাক বহুত মিছ কৰিব। কিছুমান মানুহৰ স্বভাৱ কেতিয়াও সলনি নহয়। সিহঁতক যিমানেই ভাল পোৱা নিদিয়ক কিয়, সিহঁত সদায় স্বাৰ্থপৰেই থাকিব। আপোনাৰ স্মৃতিবোৰ সুখৰ হওক বা বেদনাৰেই হওক, সকলো সময় কষ্টৰ কাৰণেই হ'ব। মন কেতিয়াও নাভাঙে, যিটো ভাঙে সেইটো হ'ল বিশ্বাস। কিছুমান মানুহে কথা ক'ব নিবিচাৰে, সেইটো মুখেৰে নকলেও ব্যৱহাৰত ঠিকেই বুজিব পাৰি। সঁচা ক'বলৈ গ'লে মানুহ কল্পনাতেই বেছি সুখী, বাস্তৱত নহয়। যিমান ভাল পাব সিমান অৱহেলা পাব, যিমান মানুহ চিনিব পাৰিব সিমান অকলে থকাৰ ইচ্ছা বাঢ়ি যাব আপোনাৰ। মানুহে যিমানেই দামী কাপোৰ পিন্ধক, মেকআপ কৰক, তাৰ আচল সৌন্দৰ্য লুকাই থাকে তাৰ চৰিত্ৰত, তাৰ ব্যৱহাৰ আৰু তাৰ কৰ্মত। যিহত আপোনাৰ কোনো গুৰুত্ব নাই, সেইখিনিত যোৱা বন্ধ কৰি দিয়ক। সেইটো আপোনাৰ ঘৰেই হওক বা কাৰোবাৰ হৃদয়েই হওক। কিছুমান মানুহক ৯৯ দিন উপকাৰ কৰিব পাৰিলেও যদি এদিন উপকাৰ কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁ সেই দিনটো মনত ৰাখিব, কিন্তু আপোনাৰ সেই আগৰ ৯৯ দিনটোক সদায় পাহৰি যাব। পুত্ৰক চিনিব পাৰি বিয়াৰ পিছত, কন্যাক চিনিব পাৰি যৌৱনত, স্বামীক চিনিব পাৰি স্ত্ৰীৰ অসুস্থতাত, বন্ধুক চিনিব পাৰি আপোনাৰ বিপদত, ভাইটিক চিনিব পাৰি আপোনাৰ কাজিয়াত, আৰু সন্তানক চিনিব পাৰি আপোনাৰ বাৰ্ধক্যত। আহাৰত কোনোবাই বিষ ঢালি দিলে তাৰ চিকিৎসা কৰা সম্ভৱ, কিন্তু কাণত কোনোবাই বিষ ঢালি দিলে তাৰ চিকিৎসা কৰাটো অসম্ভৱ হয়। বিশ্বাস, ভালপোৱা, সন্মান আৰু গুৰুত্ব প্ৰয়োজনীয়তকৈ বেছি কাকোৱেই নিদিব। আপোনাক সস্তীয়া আৰু দুৰ্বল বুলি ভাবিবলৈ আৰম্ভ কৰিব তেওঁলোকে। জীয়াই থকাতকৈ ভালে থকাটো বেছি কঠিন, কাৰণ ইচ্ছা কৰিলেই জীয়াই থাকিব পাৰি, কিন্তু ইচ্ছা কৰিলে কেতিয়াও মৰিব নোৱাৰি। আপুনি তেতিয়াই কাৰোবাৰ বিৰক্তিকৰ কাৰণ হৈ পৰিব, যেতিয়া আপুনি অতিৰিক্ত ভালপোৱা কাৰোবাক প্ৰকাশ কৰিব। জীৱনৰ সকলোতকৈ কষ্টৰ কাম সেইটোৱেই, যেতিয়া প্ৰিয় মানুহটো নাই বুলি জানিও নিস্বাৰ্থভাৱে তাকেই ভাল পোৱা যায়। জীৱনত যাক বেছি ভাল পোৱা হয়, কেয়াৰ কৰা হয়, দিনটোৰ শেষত দেখা যায় তাৰ পৰাই সকলোতকৈ বেছি কষ্ট পোৱা যায়। বিশ্বাস বহুত সৰু এটা শব্দ। এইটো পঢ়োঁতে ১ ছেকেণ্ড সময় লাগে, ভাবিবলৈ কেইবা মিনিট সময় লাগে, বুজিবলৈ কেইবা দিন লাগে, আৰু প্ৰমাণ কৰিবলৈ গোটেই জীৱন লাগি যায়। কাৰোবাক ভাল পাবৰ কাৰণে আপুনি ৰোমান্টিক কথা শিকিব নালাগে। যিয়ে আপোনাক ভাল পাব তেওঁ প্ৰতিটো কথাই আপোনাৰ ভাল লাগিব। ভাল পোৱা এনেকুৱা এটা বেয়া অভ্যাস, যিটোৰ কাৰণে মানুহে ১ মিনিট আনন্দ পাবলৈ গোটেই জীৱন কষ্ট সহিবলৈ দ্বিধাবোধ নকৰে। দেখাত ভাল হ'লেই মানুহ ভাল হৈ নাযায়। ভাল মানুহ হ'বলৈ এটা ভাল মনৰহে প্ৰয়োজন হয়। কাৰোবাক বিশ্বাস কৰাৰ সময়ত অলপ ভাবি কৰিব, কাৰণ কেতিয়াবা কেতিয়াবা নিজৰ দাঁতেই নিজৰ জিভাখনক কামুৰি দিয়ে। ভালপোৱা এনেকুৱা এটা ঠাই যলৈ যোৱাটো সহজ, কিন্তু তাৰ পৰা ঘূৰি অহাটো বহুতেই কঠিন। সম্পৰ্ক এটা সকলোৱে তৈয়াৰ কৰিব পাৰিলেও সম্পৰ্ক এটা বজাই ৰখাৰ ক্ষমতা কিন্তু সকলোৰে নাথাকে। যিজনে নিজৰ কষ্ট ভালকৈ বুজিব পাৰে তেওঁ কেতিয়াও আনক কষ্ট নিদিয়ে, কাৰণ তেওঁ জানে কষ্টৰ নিচিনা বিষাক্ত বস্তু এই পৃথিৱীতেই নাই। অলপ কষ্ট পালেই যিসকলে কান্দি দিয়ে সিহঁত বহুত সৰল মনৰ মানুহ, আৰু এই সৰল মনৰ মানুহবোৰেই বেছি জীৱনত কষ্ট পায়। যিজনে তোমাক কন্দুৱাইছে তাক তুমি কেতিয়াও কন্দুৱাবলৈ নাযাবা, বৰং তেওঁ যেন ভালে থাকে তাকে প্ৰাৰ্থনা কৰা। যেতিয়া তেওঁ নিজৰ ভুল বুজিব পাৰিব তেতিয়া নিজেই তেওঁ আফচোচ কৰিব। কষ্টবোৰ কি অদ্ভুত, যেতিয়া হাঁহি ধেমালিত থাকোঁ তেতিয়া লুকাই থাকে, আৰু যেতিয়া অকলে থাকোঁ তেতিয়া নীৰৱে কন্দুৱায়। এই পৃথিৱীৰ নিয়ম বহুত অদ্ভুত। যাক তুমি সকলোতকৈ বেছি ভাল পাবা সিয়েই তোমাৰ দুখৰ কাৰণ হৈ ৰ'ব। জীৱনত তুমি তাকেই বিশ্বাস কৰা যিয়ে তোমাৰ পৰা কোনো প্ৰতিদান নিবিচাৰে। পৃথিৱীত প্ৰতিটো মানুহৰ জীৱনত দুখ আছে, মাথো প্ৰকাশ কৰাৰ ধৰণটোহে বেলেগ বেলেগ। সম্পৰ্কত বিশ্বাস থকা প্ৰয়োজন। বিশ্বাস থাকিলে পৰকো আপোন বুলি ভবা হয়, আৰু বিশ্বাস নাথাকিলে আপোনো পৰ হৈ যায়। যিজনে তোমাক ভাল পায় তাক কেতিয়াও কষ্ট উপহাৰ নিদিবা, কাৰণ কষ্ট সকলোৰে পৰা পোৱা গ'লেও ভালপোৱা সকলোৰে পৰা পোৱা নাযায়। সপোন হ'ল ২ প্ৰকাৰৰ। এটা হ'ল আমি নিজে যিটো দেখোঁ, আৰু আনটো হ'ল কোনোবাই যেতিয়া আমাক সপোন দেখায়। নিজে দেখা সপোন ভাঙি গ'লেও ইমান কষ্ট নহয় যিমান কষ্ট হয় কোনোবাই সপোন দেখাই ভাঙি দিলে। দুখ নকৰি প্ৰাণ খুলি হাঁহা। সকলোৰে জীৱনত সমস্যা আছে। ভাল বেয়াটো এটা দৃষ্টিভংগী, আৰু জীৱন মানেইটো কেতিয়াবা ৰ'দ কেতিয়াবা বৰষুণ। হাতখন সদায় তাকেই ধৰিবা যাক সুখৰ দিনত তুমি কেতিয়াও এৰি নোযোৱা, আৰু দুখৰ দিনত তেওঁ তোমাক কেতিয়াও এৰি নাযায়। কাষত থাকিও যিজনে তোমাৰ মূল্য নুবুজে,
আঁতৰি গৈ তেওঁক মূল্য বুজাই দিয়া। বাস্তৱতা এইটোৱেই যে উপকাৰী গছৰ ছাল নাই আৰু ভাল মানুহৰ দাম নাই। এজন মানুহে সকলোতকৈ বেছি কষ্ট পায় যেতিয়া প্ৰিয়জনৰ কথা পতাৰ আগ্ৰহ কমি যায়। প্ৰেম বাল্যকালত ফ্ৰীতে পোৱা যায়, যৌৱনত অৰ্জন কৰিবলগীয়া হয় আৰু বৃদ্ধ বয়সত ভিক্ষা কৰি পোৱা যায়। সূৰ্যৰ কিৰণেই হওক বা আশাৰ কিৰণেই হওক, দুয়োটাই কিন্তু জীৱনৰ অন্ধকাৰ মুচি দিয়ে। মিছামিছিকৈ হাঁহিব পাৰিলেও মিছামিছিকৈ কান্দিব পৰা নাযায়, কাৰণ কান্দোন আহে ভিতৰৰ পৰা, ওপৰে ওপৰেতো সকলোৱে হাঁহে। তোমাৰ গোপন বিষয় যদি তুমি নিজেই গোপনে ৰাখিব নোৱাৰা, তেনেহ'লে যাৰ লগত শ্বেয়াৰ কৰিছা তেওঁ গোপনে ৰাখিব এইটো কিদৰে সম্ভৱ হ'ব? সময় দ্ৰুত, সেয়েহে দ্ৰুত গতিত সময় গুচিও যায়। সময়ৰ সদ্ব্যৱহাৰ যিসকলে কৰিব পাৰে তেওঁলোকেই সফল ও সাৰ্থক বুলি পৰিচিত হয় সমাজত। সপোন সকলোৰে থাকে জীৱনত, কিন্তু সাহস কৰি সকলোৱে সপোন পূৰ কৰাৰ চেষ্টা নকৰে, সেয়েহে সপোনবোৰ সপোন হৈয়ে থাকি যায়। এইটো এনেকুৱা এটা যুগ য'ত স্ত্ৰীয়ে অভিমান কৰিলে স্বামীয়ে গম পোৱাৰ আগতে ফেচবুকৰ ফ্ৰেণ্ডসকলে গম পায়। দলিল কৰি মাটি বাৰী নিজৰ কৰিব পৰা যায়, কিন্তু প্ৰিয় মানুহজনক নিজৰ কৰিবলৈ হ'লে বিশ্বাসৰ ভেটি তৈয়াৰ কৰিবলগীয়া হয়। জীৱনত আগবাঢ়ি যোৱাৰ পথত এবাৰ পিছলৈ ঘূৰি অতীতত কৰা ভুলবোৰ চাই ল'ব লাগে, যাতে ভৱিষ্যতে সেই ভুলবোৰ আৰু নহয়। বৰ্তমান সমাজৰ মানুহবোৰ ইমানেই সচেতন আৰু চতুৰ যে সত্যক অভিনয় বুলি ভাবে আৰু অভিনয়ক সত্য বুলি ভাবে। যিজন মানুহে আনৰ অনুভূতিক মূল্য দিব নাজানে তেওঁ কেতিয়াও কাকো ভাল পাব নোৱাৰে। কেতিয়াবা কেতিয়াবা খং হাঁহিতকৈ স্পেচিয়েল হয়, কাৰণ হাঁহিটো সকলোৰ বাবে হয়, কিন্তু খং কেৱল মাত্ৰ স্পেচিয়েল মানুহৰ ওপৰত কৰা হয়। এটা সম্পৰ্ক কেতিয়াও দূৰত্ব বা সময় নিদিয়াৰ বাবে নষ্ট নহয়। সম্পৰ্ক এটা নষ্ট হয় অহংকাৰ, অসন্মান, স্বাৰ্থপৰতা আৰু বিশ্বাসঘাতকতাৰ বাবে। বিশ্বাস বহুত সৰু এটা শব্দ, এইটো পঢ়িবলৈ মাত্ৰ 1 ছেকেণ্ড সময় লাগে, ভাবিবলৈ কেইবা মিনিটো সময় লাগে, বুজিবলৈ কিন্তু কেইবা দিনো লাগি যায়। কাৰোবাক বিশ্বাস কৰাৰ সময়ত অলপ ভাবি কৰিব, কাৰণ কেতিয়াবা কেতিয়াবা নিজৰ দাঁতেই কিন্তু নিজৰ জিভাক কামোৰ দিয়ে। যিজন ব্যক্তিয়ে নিজৰ কষ্টক ভালদৰে বুজিব পাৰে তেওঁ কেতিয়াও আনক কষ্ট নিদিয়ে, কাৰণ তেওঁ জানে যে কষ্টৰ নিচিনা বিষাক্ত বস্তু এই পৃথিৱীত আৰু একোৱেই নাই। অলপ কষ্ট পালেই যিসকলে কান্দি দিয়ে সেইসকল বহুত সৰল মনৰ, আৰু সেই সৰল মনৰ মানুহবোৰেই জীৱনত বহুত বেছি কষ্ট পায়। আপোনাক কষ্ট দিয়াজনক আপুনি কষ্ট নিদিব, বৰঞ্চ তেওঁ যাতে ভালে থাকক তাৰ বাবে প্ৰাৰ্থনা কৰক, কিয়নো সময়ত তেওঁ নিজেই বুজি উঠিব। এই পৃথিৱীৰ নিয়ম বৰ অদ্ভুত, কাৰণ যাক আপুনি সকলোতকৈ বেছি ভাল পাব সিয়ে আপোনাৰ দুখৰ কাৰণ হৈ পৰিব। সপোন হ'ল 2 প্ৰকাৰৰ, যিটো আমি নিজেই দেখোঁ আৰু আনটো হ'ল কোনোবাই যেতিয়া আমাক দেখুৱায়। নিজে দেখা সপোন ভাঙিলেও ইমান কষ্ট নহয়, যিমান কষ্ট কোনোবাই সপোন দেখাই সপোন ভাঙি দিলে হয়। সমস্যা সকলোৰে জীৱনত আছে, এই সমস্যাক পাৰ কৰি যাব পৰাটোৱেই হৈছে জীৱনৰ সফলতা আৰু জীৱনৰ সাৰ্থকতা। মিছা কথা কৈ কাৰোবাক হয়তো এবাৰ সুখী কৰিব পাৰিব, কিন্তু এবাৰ বিশ্বাস ভাঙি গ'লে হাজাৰটা সঁচা কথা কৈও তেওঁক কিন্তু আপুনি বুজাব নোৱাৰিব। প্ৰত্যেকগৰাকী ছোৱালীৰ জীৱনত এনেকুৱা এজন ল'ৰা থকা দৰকাৰ, যিজনে বিয়াৰ দিনা ক'ব আজি যিমান পাৰা কান্দি লোৱা, কাৰণ কাইলৈৰ পৰা আৰু তোমাক কান্দিবলৈ নিদিওঁ মই। জোৰ কৰি কাকোৱেই আপোন কৰি ল'ব পৰা নাযায়, হয়তো কিছু সময়হে আপোন সাজি থাকিব পৰা যায়। যিজনে নিজক ভাল পাব নাজানে তেওঁ আনকো ভাল পোৱাৰ যোগ্যতা নাৰাখে। কেতিয়াও নিজৰ জীৱনটোক আনৰ লগত তুলনা নকৰিব, কাৰণ জোন আৰু বেলিক যেনেকৈ আমি তুলনা কৰিব নোৱাৰোঁ। কাৰোবাৰ কাৰণে নিজকে কেতিয়াও পৰিৱৰ্তন নকৰিব। যদি কেতিয়াবা তেওঁ আপোনাক এৰি থৈ গুচি যায় সিদিনা কিন্তু আপুনি নিজকে ক'তো বিচাৰি নাপাব। জীৱনৰ বহুত গুৰুত্বপূৰ্ণ সময়ত কিছুমান মানুহক আপোন কৰিব গৈ আমি দুখক আপোন কৰি লওঁ। কোনোবাই সাৰি যায় বিশ্বাসত আৰু কোনোবাই সাৰি যায় জীৱন নিশ্বাসত। যিজনে আজি আপোনাক ভাল নাপায় তেওঁ এদিন আপোনাক নিশ্চয় ভাল পাব, কেৱল মাত্ৰ আপুনি সমাজত প্ৰতিষ্ঠিত হ'ব লাগিব। সুন্দৰ আদৰ্শৰে যিজনে আজি আপোনাক দেখিও নেদেখাৰ ভাও জুৰিছে তেওঁ এদিন আপোনাক মাতিব। মাথো আপুনি আপোনাৰ সময়ক সলনি কৰক। আপুনি নিজকে নিজেই মূল্য দিবলৈ শিকক, গোটেই জগতখনে আপোনাক মূল্যায়ন কৰিবলৈ বাধ্য হৈ পৰিব। আপোনাৰ বিপদত যিজনে আপোনাক সহায় কৰিছে তেওঁক কেতিয়াও পাহৰি যাবলৈ চেষ্টা নকৰিব, কাৰণ বিপদ কেৱল এবাৰতেই সীমাবদ্ধ নহয়।
নিজকে স্মাৰ্ট আৰু আত্মবিশ্বাসী কৰি গঢ়ি তোলক। অন্যৰ হাজাৰটা কথাৰ বিপৰীতে এটা কথা কওঁ, কিন্তু সেই কথাটো যেন হাজাৰ কথাতকৈ দামী হয়। জীৱনত যদি কিবা এটা কৰি দেখাব বিচাৰে, তেনেহ'লে অকলে কেনেদৰে যুদ্ধ কৰিব লগা হয় সেইটো শিকি লওক। যদি আপুনি জীৱনত বাৰে বাৰে আঘাত পাই আছে, তেনেহ'লে নিজকে দুখী বুলি নাভাবিব। মনত ৰাখিব, যিজোপা গছৰ ফল মিঠা, সেইজোপা গছত বেছি পাথৰ মৰা হয়। পৰিশ্ৰম চিৰিৰ দৰে আৰু ভাগ্য লিফ্টৰ দৰে, যিকোনো সময়ত বন্ধ হ'ব পাৰে, কিন্তু চিৰিয়ে সকলো সময়তে আপোনাক ওপৰলৈ লৈ যাব পাৰে। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।